হাই ফ্ৰেণ্ডছ, মই প্ৰাঞ্জল পিকে চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 2018 চনত হৈ যোৱা PNRD এক্সামৰ যিখন পেপাৰ হয় সেই পেপাৰখন মোৰ হাতত আছে। চ' গোটেই পেপাৰখন আলোচনা কৰিম। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই 1ৰ পৰা 10 নম্বৰলৈকে যিখিনি মেথমেটিক্সৰ পাৰ্ট হয় তো সেইটো আলোচনা কৰিলোঁ। যদি চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দিয়া থাকিব, তাত গৈ চাই ল'ব পাৰিব। আৰু নেক্সট এতিয়া আমি 100লৈকে আলোচনা কৰিম। চ' ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, তো আশা কৰিছোঁ ধৈৰ্য ধৰি চাব শেষলৈকে, কাৰণ সেইখিনি আপোনালোককে সহায় কৰিব নেক্সট যিটো এক্সাম হ'ব তাৰ বাবে। ঠিক আছে, প্ৰিপেৰেশ্যনৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব। চ' বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এইখিনি কথা যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যিসকল নতুন হৈছে মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেলেগতো প্ৰেছ কৰিব। আৰু ভিডিঅ'টোৰ পৰা যদি কিবা হ'লে অলপ জানিব পাৰে দেন প্লিজ প্ৰেছ দ্য বেল আইকন। অ'কে, চ' বলক তেতিয়াহ'লে আজিৰ কুৱেশ্যন নম্বৰ 11 লৈছোঁ, দেখা পাইছে আপোনালোকে। ইয়াত কৈছে যে চিলেক্ট দ্য কাৰেক্ট চিনোনিমছ। ঠিক আছে, 11 নম্বৰ পৰা 15 নম্বৰলৈকে আছে, অৰ্থাৎ 5টা। তো আমি চিনোনিমছখিনি লিখিব লাগে ইয়াৰ। তো 11 নম্বৰ আমাৰ ইয়াত প্ৰথমটোতে আছে চেভিয়াৰ। অ'কে, চেভিয়াৰ, ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ অপশ্যন এ, একিউট। অ'কে, চেভিয়াৰ মানে হৈছে কঠোৰ। ঠিক আছে, কঠোৰ বুজায়, আৰু একিউট মানে হৈছে তীক্ষ্ণ। অ'কে, তো ইয়াৰ ৰাইট আনচাৰ হৈছে আমাৰ অপশ্যন এ। অ'কে, নেক্সট আছে 12 নম্বৰ। 12 নম্বৰত আছে আমাৰ ইনচাৰ্জেঞ্চি। তো ইয়াৰ অৰ্থ হৈছে বিদ্ৰোহ। ঠিক আছে, বা ৰাজবিদ্ৰোহ, তেনেকুৱা ধৰণৰ বিদ্ৰোহ বুজাই দিয়ে। তো ইয়াৰ মানে একেই বুজোৱা শব্দ কি হ'ব? তো এইটো হৈছে আমাৰ অপশ্যন এ, ৰেবিলিয়ন। অ'কে, ৰেবিলিয়ন হ'ব আমাৰ কাৰেক্ট আনচাৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 13। ইয়াত কৈছে কেণ্ডিড। কেণ্ডিড মানে হৈছে সৰল, বা ঠিক আছে সৰল, তেনেকুৱা ধৰণৰ বুজায়। তো আৰু ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ অপশ্যন ডি, ফ্ৰেংক। অ'কে, ফ্ৰেংক হ'ব আমাৰ কাৰেক্ট আনচাৰ। ফ্ৰেংক মানে হৈছে সৰল বা খোলা, মুকলি, তেনেকুৱা ধৰণৰ বুজায়। চ' নেক্সট কুৱেশ্যন নম্বৰ 14। ইয়াত কৈছে আমাৰ কলেটৰেল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি, যিটো ঠিক আছে গেৰাণ্টি। অ'কে, গেৰাণ্টি হ'ব আমাৰ কাৰেক্ট আনচাৰ। আৰু কলেটৰেল মানে এইটো মানে হৈছে লগালগি বা ওচৰা ওচৰি, তেনেকুৱা বুজায়। ঠিক আছে, তো ইয়াৰ উত্তৰ হ'ব আমাৰ অপশ্যন ডি, গেৰাণ্টি। অ'কে, নেক্সট 15 নম্বৰ। ইয়াত আছে স্লথ। অ'কে, স্লথ মানে হৈছে এলাহ। অ'কে, এলাহ, এইটো মানে হৈছে এলাহ। আৰু ইয়াৰ অপজিট মানে একে বুজোৱা শব্দ হ'ব বি, লেজিনেছ। অ'কে, লেজিনেছ। চ' মানে নেক্সট আহিছোঁ এতিয়া গ্ৰুপ বিত আহিছোঁ। মই ৰিজনিঙৰ এই পাৰ্টটো এৰিছোঁ। ঠিক আছে, 23 নম্বৰ পৰা চাইছোঁ। তো আমাৰ ইয়াত দিছে হু ডিছকভাৰ্ড দ্য কাৰেণ্টছ অফ অইল ইণ্ডিয়া আছাম, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ অপশ্যন এ হ'ব আমাৰ কাৰেক্ট আনচাৰ, লিউইট আৰ উইলকক্স হ'ব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, এ হ'ব আমাৰ ৰাইট আনচাৰ। অ'কে, নেক্সট কুৱেশ্যন 24ত আছে দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ৱাজ এষ্টাব্লিছড। অ'কে, তো ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ৱাজ এষ্টাব্লিছড এট চৰাইদেউ। অ'কে, ৰাইট আনচাৰ হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 25। ইয়াত কৈছে ৰংঘৰ ৱাজ ৰিবিল্ড বাই। তো ৰংঘৰ পুনৰ্নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই। অপশ্যন চি হ'ব আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 26। ইয়াত কৈছে হুইচ টাউন অফ আছাম ইজ ন'ন এজ দ্য চিটি অফ এটাৰ্নেল ৰোমান্স। চ' ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ অপশ্যন বি, তেজপুৰ। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু বহুত ইম্পৰ্টেণ্ট হয় গোটেই কুৱেশ্যনখিনি। ঠিক আছে, তো নেক্সট কুৱেশ্যন 27। দ্য আছাম ডে ইজ চেলিব্ৰেটেড অন অসম ডে। অসম দিৱস কেতিয়া পালন কৰা হয়? তো ইয়াৰ এটাও শুদ্ধ উত্তৰ নাই ইয়াত। ঠিক আছে, কাৰণ অসম দিৱস পালন কৰা হয় 2 ডিচেম্বৰ। অ'কে, 2 ডিচেম্বৰত পালন কৰা হয় অসম দিৱস। তো ইয়াৰ শুদ্ধ উত্তৰ নাই, ভুল অপশ্যনকেইটা। আৰু পেপাৰখন এখন চাই লওক আপোনালোকে, মই ইয়াৰ পৰা চাই কৈ আছোঁ। তো মই মানে হেৰি কৰি লৈছোঁ, ফটো মাৰি পেলাইনি লেপটপত ভৰাই পেলাইনি এই পেপাৰখন পৰা চাই দি আছোঁ আপোনালোকক। চ' 2 ডিচেম্বৰ হ'ব আমাৰ কাৰেক্ট আনচাৰ। অ'কে, নেক্সট কুৱেশ্যন 28ত আছে আমাৰ। ইয়াত কৈছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ওৱান অফ দ্য ফলোয়িং। ঠিক আছে, তো এইটো হৈছে ইয়াণ্ডাবু সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হৈছে আমাৰ কিং অফ বাৰ্মা। অ'কে, কিং অফ বাৰ্মা, অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 29। ইয়াত কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ পিৰিয়ডিকেল মেগাজিন জোনাকী। ঠিক আছে, তো ইয়াৰ ৰাইট আনচাৰ হৈছে আমাৰ চন্দ্ৰ কুমাৰ আগৰৱালা। অ'কে, চন্দ্ৰ কুমাৰ আগৰৱালা হৈছে আমাৰ কাৰেক্ট আনচাৰ, অপশ্যন ডি।
নেক্সট 30 নম্বৰ হু কম্পাইল দ্য পাব্লিছ দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনেৰী ইন 1867 ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ মাইলছ ব্ৰনছন ওকে অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন 31 ইয়াত কৈছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে মডাৰ্ণ আছামিজ প্লেটো কি হয় তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ ৰাম নৱমী তো নেক্সট পেজত গৈছোঁ ৰাম নৱমী দেখা পাইছে অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ বি হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন 32 ইয়াত কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ সনেট প্ৰথম অসমীয়া সনেটখন হৈছে প্ৰিয়তমাৰ চিঠি অপশ্যন চি হৈছে আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 33 ইয়াত কৈছে হুইচ চিটি ইজ ফেমাছ ফৰ দ্য ৰক গাৰ্ডেনৰ কাৰণে কোনখন চিটি বিখ্যাত তো ইয়াৰ ৰাইট আনচাৰ হৈছে আমাৰ চণ্ডীগড় অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 34 ইয়াত কৈছে দ্য জালিয়ানৱালা বাগ মেছাকাৰ অৱ 1919 অকাৰ্ড এট ঠিক আছে তো ক'ত হয় এইটো হৈছে অপশ্যন এ অমৃতসৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 35 ইয়াত কৈছে হোৱাই ইজ ইণ্ডিয়া কল্ড এ ৰিপাব্লিক ওকে তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ 35ৰ অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ দ্য হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপল ওকে নেক্সট কুৱেশ্যন 36 আণ্ডাৰ হুইচ আৰ্টিকল দ্য জম্মু এণ্ড কাশ্মীৰ ষ্টেট ৱাজ একৰ্ডেড স্পেচিয়েল ষ্টেটাছ ওকে তো 36 নম্বৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ অপশ্যন বি আৰ্টিকল 370 of the constitution okay b হৈছে আমাৰ কাৰেক্ট আনচাৰ কুৱেশ্যন নম্বৰ 37 ইয়াত কৈছে প্ৰেজেন্ট পঞ্চায়ত ৰাজ এক্ট অফ আসাম ইজ নোন এজ কি নামে জনা যায় তো ইয়াৰ ৰাইট আনচাৰ হৈছে আমাৰ অপশ্যন ডি হৈছে কাৰেক্ট আনচাৰ আসাম পঞ্চায়ত ৰাজ এক্ট 1994 okay নেক্সট কুৱেশ্যন নম্বৰ 38 ইয়াত কৈছে SECC stands for তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব কাৰেক্ট আনচাৰ SECC ফুল মিনিংটো হৈছে আমাৰ সোশিও ইকোনমিক কাষ্ট সেন্সাস ওকে সোশিও ইকোনমিক কাষ্ট সেন্সাস হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 39 ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং প্ৰগ্ৰাম আৰ নট ইমপ্লিমেণ্টেড বাই পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইন আসাম তো কোনটো হেৰি নহয় তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ PMGSY ওকে ওপৰত আছে মই দেখাই দিছোঁ আপোনালোকক তো অপশ্যন সি হ'ব আমাৰ কাৰেক্ট আনচাৰ PMGSY ওকে নেক্সট কুৱেশ্যন নম্বৰ 40 which of the following organization oblique department is involved in developing and nurturing SHGs in Assam okay তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ অপশ্যন সি হৈছে কাৰেক্ট আনচাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটি ওকে সি হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন 41 ইয়াত কৈছে হুইচ ইজ নট দ্য কি ফিউচাৰ অফ MGNREGA ওকে তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আমাৰ অপশ্যন ডি হ'ব আমাৰ কাৰেক্ট আনচাৰ সেল্ফ এমপ্লয়মেণ্ট টু বি প্ৰভাইডেড অন কমপ্লিশ্যন অফ 100 ডেইজ বাই দ্য জব কাৰ্ড হোল্ডাৰ্ছ ওকে ডি হৈছে আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে আপোনালোকে দেখা পাইছে অলৰেডি ইয়াতে পঞ্চায়তৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন সোধা গৈছে ওকে তো যিখিনি আঁচনি হয় আঁচনিখিনি কথা সোধা গৈছে আৰু কেতিয়া আহিছিল অসমৰ নতুন যিটো হেৰি এইটো 37 নম্বৰ কুৱেশ্যন ইয়াতো তেনেকুৱা ধৰণৰ পঞ্চায়তৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন সোধা গৈছে চ' চাব আপোনালোকে ভালদৰে মই এনেকুৱা অকল পঞ্চায়ত ৰাজৰ ওপৰত দুটা ভিডিঅ' ছেপাৰেটকৈ বনাই থোৱা আছে সেইকেইটা আপোনালোকে চাব পাৰে নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 43 ইয়াত কৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট ৰিকুৱাৰ্ড টু মেক এ SHG এলিজিবল ফৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ ৰেগুলাৰ মিটিং অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনচাৰ ওকে এ হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট এটা ঠাই গৈছে ওপৰত এইটো চাই দিছোঁ মই 42 দ্য মিনিমাম চাইজ অফ দ্য হাউচ আণ্ডাৰ PMAYG ইজ তো মিনিমাম চাইজটো কিমান হ'ব লাগে তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 25 স্কুৱাৰ মিটাৰ ওকে 25 স্কুৱাৰ মিটাৰ অপশ্যন বি হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনত আহিছোঁ 44 ইয়াত কোৱা হৈছে দ্য মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট কেম ইনটু ফ'ৰ্চ অন তো কেতিয়া আহিছিল তো ইয়াৰ কাৰেক্ট আনচাৰ হৈছে আমাৰ অপশ্যন এ 7 ছেপ্টেম্বৰ 2005 ওকে এ হৈছে আমাৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 45 ইয়াত কৈছে PRA টেকনিক ষ্টেণ্ডছ ফৰ তো PRA টেকনিকটো ইয়াৰ মানে ইয়াৰ ফুল মিনিংটো আমাৰ কি হ'ব তো ইয়াৰ ৰাইট আনচাৰ হ'ব আমাৰ অপশ্যন চি
পাৰ্টিচিপেটৰী ৰুৰেল এপ্ৰেজেল হৈছে আমাৰ ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন 46 ইয়াত কৈছে হু ইজ দা আল্টিমেট অথৰিটি ফৰ সিলেকশন অফ আ স্কিম আন্ডাৰ আমাৰ গাঁও আমাৰ আঁচনি ওকে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তো ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপশ্যন বি ডি both officials and elected representatives of পঞ্চায়ত ওকে তো চাও এতিয়া মই আগতো কৈছো পঞ্চায়তৰ ওপৰত বহুত কোৱেশ্চন সুধিছিলে তো চাব আপোনালোকে নেক্সট কোৱেশ্চন 47 দা tenure of every panchayat shall be for a period of 5 years from the date of তো কেতিয়াৰ পৰা আৰম্ভ হয় যেটো এটো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন এ ইটস ফাৰ্স্ট মিটিং ওকে কাৰ্যকালটো কেতিয়াৰ পৰা আৰম্ভ হয় মানে পঞ্চায়তৰ যেটো কাৰ্যকাল তো প্ৰথমখন মিটিঙৰ পৰাই আৰম্ভ হয় নেক্সট 5 বছৰলৈকে সো মই যেটো দুটা ভিডিও বনাই থৈছো পঞ্চায়তৰ তাত এনেকুৱা ধৰণৰ কোৱেশ্চন বহুতখিনি আছে আপোনালোকে চাই ল'ব পাৰে ওকে নেক্সট কোৱেশ্চন ইয়াটা গ্ৰুপ সিট আহিছে এতিয়া 48 who was the founder of the holy city of Amritsar to holy city of Amritsar founder কোন হয় very important question ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ গুৰু ৰামদাস ওকে বি হৈছে আমাৰ কাৰেক্ট আনসাৰ গুৰু ৰামদাস নেক্সট কোৱেশ্চন 49 the coins rupia was first issued by তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ 49 ৰ অপচন এ শেৰশাহ সুৰি ওকে যেটো ৰুপিয়া হয় ফাৰ্স্ট ইস্যু কৰিছিলে next question number 50 it goes in which year was the capital of India shifted from Kolkata to Delhi Kolkata পৰা দিল্লী লৈ কেতিয়া শিফট কৰা হৈছিল ভাৰতৰ ৰাজধানী তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন বি 1911 ওকে 1911 চনত নেক্সট কোৱেশ্চনত আহিছো 51 it goes which musical instrument is called as the queen of musical instrument okay কোনটো ইনস্ট্ৰুমেন্ট অফ কুইন অফ মিউজিক্যাল ইনস্ট্ৰুমেন্ট বুলি কোৱা হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ আমাৰ ভায়োলিন ওকে ভায়োলিন হৈছে আমাৰ কাৰেক্ট আনসাৰ ভায়োলিনক কোৱা হয় কুইন অফ মিউজিক্যাল ইনস্ট্ৰুমেন্ট বুলি নেক্সট কোৱেশ্চন নম্বৰ 52 ইয়াত কৈছে ইন দা ওয়াৰ্ল্ড প্ৰডাকশন অফ নেচাৰেল ৰাবাৰ ইণ্ডিয়াৰ ৰেংক টু কিমান প্ৰডাকশন অফ নেচাৰেল ৰাবাৰ তাত প্ৰাকৃতিক যেটো ৰাবাৰ হয় হেতু উৎপাদনৰ ফালৰ পৰা তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে 4th পজিশন ওকে সি হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন 53 ইয়াত কৈছে which of the following states in India has the largest area under forest ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ মধ্য প্ৰদেশ ওকে লাৰ্জেষ্ট এৰিয়া আন্ডাৰ ফৰেষ্ট হিচাপে মধ্য প্ৰদেশ আছে তো ইয়াৰ ৰাইট আনসাৰ অপচন বি ঠিক আছে তো ইয়া যদি আমি চাব যাও ইয়া হৈছে মুঠ মাটিকালিটো হৈছে 77,462 স্কয়াৰ কিলোমিটাৰ ওকে 77,462 স্কয়াৰ কিলোমিটাৰ ঠিক আছে চাই থব বলগে 77,462 স্কয়াৰ কিলোমিটাৰ ওকে নেক্সট কোৱেশ্চনত আহিছো নেক্সট কোৱেশ্চন অফ 54 ইয়াত কৈছে টেক গ্ৰোজ মোষ্ট এবান্ডেন্টলি ইন তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন সি সেন্ট্ৰেল ইণ্ডিয়া ওকে important question next question 55 who appoints elects the speaker of the Lok Sabha to your correct answer hoise amar option D elected by the member of the Lok Sabha okay correct answer option D next question ot aisu question number 56 yet koise a body is brought to the surface of the moon okay to your correct answer hoise amar 56 or option C hoise amar correct answer its weight will change okay its weight will change next question number 57 yet say the presence of this pollutant has caused damage to Taj Mahal what is it okay to kihor probhabot Taj Mahal to damage hoise to yar right answer hoise amar option D sulfur dioxide okay SO2 hoise amar correct answer sulfur dioxide next question 58 yat koise soda water contains to কি থাকে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন বি কাৰ্বনিক এসিড আৰু কাৰ্বনিক এসিডৰ যেটো কেমিক্যাল ৰাসায়নিক সংকেত হৈছে এটো হৈছে H2CO3 ওকে H2CO3 হৈছে কাৰ্বনিক এসিড নেক্সট question number 59 ইয়াত কৈছে ইন হুইচ কান্ট্ৰি ডিড চেছ অৰিজিনেট তো কোড অৰিজিনেট হৈছিল তো যেটো চেছ হয় গেম হয় দবা খেল বুলি কয় তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন ডি ইণ্ডিয়া ওকে নেক্সট question 60 SAI stands for to SAI সম্পূৰ্ণ অৰ্থটো হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ স্পোৰ্টছ অথৰিটি অফ ইণ্ডিয়া বি হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট question 61 ইয়াত কোৱা হৈছে which of the following is not a member of SAARC
সাৰ্কৰ কোনখন তলৰ মেম্বাৰ নহয় তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ ম্যানমাৰ অপশন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 62 ইয়াত কৈছে where is the headquarter of UN situated ওকে UN ক'ত অৱস্থিত মানে দ্যাট মিন্স UN ৰ যেটো হেডকোৱাৰ্টাৰ হয় ইউনাইটেড নেশ্যন অৰ্গানাইজেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত হয় মাখু দিছে তো ইয়াৰ এটাটো নাই নন অফ দিস তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লাগে আমাৰ নিউয়ৰ্ক ওকে নিউয়ৰ্ক ওকে NEWYORK নিউয়ৰ্ক হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এটো মনত ৰাখিব UN ৰ যেটো হেডকোৱাৰ্টাৰ হয় হেতু নিউয়ৰ্কৰ অৱস্থিত তো নেক্সট স্লাইডত আহিছো Question number 63 it goes my experiment with truth is written by my experiment with truth অর্থাৎ মোৰ সত্য অন্বেষণৰ কাহিনী যিখন আপোনালোকে পঢ়িছে সকলোৱে তো ইয়াৰ কোনে লিখিছিল মহাত্মা গান্ধী লিখিছিল so next question 64 from where did Mahatma Gandhi start his historic Dandi March তো কোপৰা আৰম্ভ কৰিছিল তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ অপচন বি সবৰমতী আশ্ৰম ওকে সবৰমতী আশ্ৰমৰ পৰা Dandi Marchৰ যেটো যাত্ৰা আছিল হেতু আৰম্ভণি কৰিছিল তো next question number 65 it কৈছে with what is the SIPCO movement in India related okay তো কিহৰ লগত জড়িত SIPCO movement তো very important question তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন সি conservation of forest and wildlife okay SIPCO movement to ইয়াৰ লগত জড়িত next question number 66 ইয়াত কৈছে international women's day is celebrated on কেতিয়া পালন কৰা হয় international women day তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি মাৰ্চ 8 okay 8 মাৰ্চত next question number 67 what is laughing gas to কি হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন ডি নাইট্ৰাছ অক্সাইড okay নাইট্ৰাছ অক্সাইড হৈছে আমাৰ কাৰেক্ট আনসাৰ যাক কোৱা হয় N2O okay next question number 68 ইয়াত কোৱা হৈছে which festival celebrates Christians rising from death okay তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন এ ইষ্টাৰ্ন okay ইষ্টাৰ্ন হৈছে আমাৰ কাৰেক্ট আনসাৰ next question number 69 at the stroke of midnight when the world sleep India will awake to life and freedom was said by কোনে কৈছিল এই কথাষাৰ তো কাৰেক্ট আনসাৰ হৈছে আমাৰ জৱাহৰলাল নেহেৰু অপচন সি হৈছে আমাৰ কাৰেক্ট আনসাৰ next question 70 ইয়াত কৈছে which of the following state elect the maximum number of member to the Rajya Sabha তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন এ উত্তৰ প্ৰদেশ ওকে next question number 71 ইয়াত কৈছে who oblique which of the following is the custodian of the constitution of India তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ the Supreme Court of India okay next question number 72 ইয়াত কৈছে who acts as the chancellor of state university তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ গভৰ্ণৰ মই ওপৰতে দেখাই দিছো তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন এ গভৰ্ণৰ ওকে next question number 73 ইয়াত কৈছে who is to conduct the elections to the panchayat and municipalities তো কোনে কন্ডাক্ট কৰে এটো হৈছে আমাৰ কাৰেক্ট আনসাৰ ষ্টেট ইলেকশন কমিশন ঠিক আছে next question number 74 ইয়াত কৈছে the president rule can be imposed for a period of কিমান মাহৰ কাৰণে তো এটো হৈছে কাৰেক্ট আনসাৰ আমাৰ অপচন বি 6 months okay next question number 75 ইয়াত কৈছে stand up India scheme is associated with to ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন বি SC/ST and women entrepreneur okay বি হৈছে আমাৰ কাৰেক্ট আনসাৰ next question number 76 ইয়াত কৈছে ecomark is given to the Indian product data to ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ 76 ৰ অপচন সি হৈছে আমাৰ কাৰেক্ট আনসাৰ environment friendly okay very important question ecomark to environment friendly next question number 77 ইয়াত কৈছে Bhudan used now as a measure of gifting land by the rich landlords to the landless laborers was started by very important question to ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ আচাৰ্য বিনোবা ভাৱে হৈছে আমাৰ কাৰেক্ট আনসাৰ অপচন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ next question number 78 ইয়াত কৈছে during solar eclipse তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কি হয় solar eclipse তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন বি the moon comes in between the sun and the earth okay next question number 79 it কৈছে which of the following is the main constituent of biogas okay তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন এ মিথেন এণ্ড কাৰ্বন ডাইঅক্সাইড okay very important question মিথেন এণ্ড কাৰ্বন ডাইঅক্সাইডৰ মিশ্ৰণ হৈছে
biogas. Okay, next question number 18. Yet question, which one among the following is the richest source of vegetarian proteins? Okay, next to your correct answer of option C, soybean. Okay, very important question. Soybean প্রচুর পরিমাণে কি থাকে protein থাকে. Next question number 81, very important হয় এখিনি চাব. Next এখিনি হৈছে কম্পিউটাৰ ৰিলেটেড. তো কম্পিউটাৰ ওপৰতো বহুখিনি কুৱেশ্যন সোধা গৈছিল. তো নেক্সট ইয়াত কৈছে দা acronym HTML stands for, to HTML টোৰ সম্পূৰ্ণ অৰ্থ হৈছে আমাৰ hypertext markup language. তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন সি. ওকে, সি হৈছে আমাৰ কাৰেক্ট আনসাৰ hypertext markup language. তো নেক্সট question number 82. ইয়াত কৈছে which one of the following is not a computer language? তলৰ কোনটো কম্পিউটাৰ লেংগুৱেজ নহয়? তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ লটাছ. ওকে, লটাছ কম্পিউটাৰ লেংগুৱেজ নহয়, বাকি গোটেইকেইটা হয়. ওকে, নেক্সট আহিছোঁ next question number 83. ইয়াত কৈছে all formula is excel start from, যিকোনো ধৰণৰ ফৰ্মুলা এক্সেলৰ তো কিহৰ পৰা ষ্টাৰ্ট হয়? এটো ইকুৱেল চিনটো দি ল'ব লাগে. ঠিক আছে, যিকোনো ধৰণৰ ফৰ্মুলা ইউজ কৰাৰ আগত. নেক্সট question number 84. ইয়াত কৈছে the file extension used for Microsoft PowerPoint slide show file is, তো আপোনালোকে চালে গম পাব ভালদৰে কম্পিউটাৰ তো যিটো মাইক্ৰ'ছফ্ট পাৱাৰপইণ্টৰ শ্লাইড শ্ব' যিটো হয় এক্সটেনশ্যন হয় ফাইলৰ, তো এইটো হৈছে .ppt. ওকে, .ppt হৈছে আমাৰ কাৰেক্ট আনসাৰ অপচন বি. নেক্সট question number 85. BIOS stands for, BIOS to কি হয়? তো ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে বেসিক ইনপুট আউটপুট সিস্টেম. অপচন বি হৈছে আমাৰ কাৰেক্ট আনসাৰ, বেসিক ইনপুট আউটপুট সিস্টেম. ওকে, সৰি question number এ হৈছে আমাৰ কাৰেক্ট আনসাৰ, বেসিক ইনপুট আউটপুট সিস্টেম. নেক্সট question number 86. ইয়াত কৈছে which scientist wrote a book called A Brief History of Time? তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? আমাৰ ষ্টিফেন হকিং হৈছে আমাৰ ৰাইট আনসাৰ অপচন এ. ঠিক আছে, অপচন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ ষ্টিফেন হকিং. নেক্সট question number 87. ইয়াত কৈছে দ্য নোবেল প্ৰাইজ ইজ দ্য নট গিভেন ইন দ্য ফিল্ড অফ, তো তলৰ কোনটোত নোবেল প্ৰাইজ দিয়া নহয়? তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন ডি, মেথমেটিক্স. ওকে, নেক্সট question number 88. which of the following is a biodegradable waste? Okay, very important question. Kitchen waste হৈছে আমাৰ কাৰেক্ট আনসাৰ. ওকে, তো নেক্সট question number 89. ইয়াত কৈছে the cleanest fossil fuel is, তো কি হয় এইটো? ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ অপচন সি, নেচাৰেল গেছ. ওকে, নেক্সট question number 90. ইয়াত কৈছে the capital city of উত্তৰাঞ্চল is, তো কেপিটেল চিটি কি হয় উত্তৰাঞ্চলৰ? ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন বি, দেহৰাদুন. ওকে, দেহৰাদুন হৈছে আমাৰ কাৰেক্ট আনসাৰ. নেক্সট question number 91. নেক্সট question number 91. ইয়াত কৈছে এ প্লেন মিৰৰ প্ৰডিউচ, তো এখন সমতল মিৰৰে দাপোনে কি প্ৰডিউচ কৰে? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি, অল অফ দিছ এবভ, গোটেইকেইটাই প্ৰডিউচ কৰে. ওকে, ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইমেজ, এন ইমেজ অফ দ্য চেম চাইজ আৰু লেটাৰলি ইনভাৰ্টেড ইমেজ. ওকে, কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন ডি. question number 92. ইয়াত কৈছে দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ, এইখিনি চায়েন্সৰ হয়. চাওক গোটেইকেইটা ছেকশ্যনৰে কুৱেশ্যন সোধা গৈছিল, তো গোটেইখিনিয়ে চাব লাগিব. তো 92ত কৈছে আমাৰ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ, তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি, এম্পেয়াৰ. ওকে, ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ. নেক্সট question number 93. ইয়াত কৈছে দ্য লিষ্ট কাউণ্ট অফ এ মিটাৰ স্কেল ইজ, ভেৰি ইম্পৰ্টেণ্ট. তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ 1 mm. ওকে, বি হৈছে আমাৰ কাৰেক্ট আনসাৰ. নেক্সট question number 94. ইয়াত কৈছে থাৰ্মোমিটাৰ ইজ এ ডিভাইচ ইউজ টু মেজাৰ, থাৰ্মোমিটাৰ হয় কি মেজাৰ কৰা হয়? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ টেম্পাৰেচাৰ. ওকে, অপচন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ. নেক্সট question number 95. ইয়াত কৈছে দ্য ষ্টাৰ টুইংকল ইন দ্য নাইট বিকজ, কিয় জিলিকি থাকে ষ্টাৰটো? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ, দ্য ৰিফ্লেক্টিভ ইণ্ডেক্স অফ দ্য এয়াৰ ইন এটমছফিয়াৰ ফ্লাকচুৱেট. ঠিক আছে, তো অপচন ডি হৈছে আমাৰ কাৰেক্ট আনসাৰ. নেক্সট question number 96. হু ডেভেলপ দ্য ফাৰ্ষ্ট থাৰ্মোমিটাৰ, তো কোনে ডেভেলপ কৰিছিল প্ৰথম থাৰ্মোমিটাৰ? তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ অপচন বি, গেলিলিঅ. ওকে, বি হৈছে আমাৰ কাৰেক্ট আনসাৰ. নেক্সট question number 97. ইয়াত কৈছে এনিমেল নিউট্ৰিশ্যন ইজ, এনিমেল নিউট্ৰিশ্যনটো কি হয়? তো এইটো হৈছে অপচন চি হৈছে কাৰেক্ট আনসাৰ আমাৰ, হলোজয়িক হৈছে আমাৰ কাৰেক্ট আনসাৰ অপচন চি. নেক্সট question number 98. ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং হোৱাইট ব্লাড কৰ্পাছকেলছ প্ৰডিউচ এণ্টিবডিজ? ওকে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন. ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ লিম্ফোচাইট. ওকে, বি হৈছে আমাৰ কাৰেক্ট আনসাৰ, লিম্ফোচাইট. ঠিক আছে, নেক্সট question number 99. ইয়াত কোৱা হৈছে হু ওন দ্য গোল্ড মেডেল ইন কমনৱেলথ গেম 2018 বেডমিণ্টন
ও মিন্স ছিংগলছ ঠিক আছে এই কুৱেশ্যনটো এতিয়া চাওক এই কুৱেশ্যনটো হৈছে কাৰেণ্ট এফেয়াৰ ৰিলেটেড ঠিক আছে সো কাৰেণ্ট এফেয়াৰ চাব লাগিব 2 3টা 4টা 5টা মানে ইমানকেইটা কুৱেশ্যন আহিব ঠিক আছে 2 3টা 4টা 5টা চালে নহ'ব কিন্তু তাৰে কুৱেশ্যন আহিব 2 3টা তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন ডি হৈছে কাৰেক্ট আনসাৰ চাইনা নেহৱাল ওকে নেক্সট কুৱেশ্যন নাম্বাৰ 100 আৰু আজি শেষৰ কুৱেশ্যনটো আৰু কুৱেশ্যন পেপাৰখন ইয়াতে সমাপ্ত কৰিছে সো কুৱেশ্যন নাম্বাৰ 100ত আছে হুইচ ফিল্ম ইজ দ্য উইনাৰ অফ বেষ্ট ফিউচাৰ ফিল্ম এৱাৰ্ড অফ 65th নেশ্যনেল ফিল্ম এৱাৰ্ড 2018 ঠিক আছে এই দুটা হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন তো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আমাৰ অপচন এ ভিলেজ ৰকষ্টাৰ ঠিক আছে সো নগল আজিলৈ ইমানেই ভিডিওটো বহুত দীঘলীয়াই হ'ল আৰু ইমানখিনি সময় ধৈৰ্য ধৰি চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু প্লিজ যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বা যিসকল মোৰ চেনেল এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ থেংকছ ফৰ ৱাচিং